এক নম্বৰ প্ৰশ্নত কৈছে হৰণ কৰা। এক নম্বৰত আছে x পাৱাৰ 5 হৰণ x পাৱাৰ 3। এইটো ইয়াতে আমাৰ মুঠতে 10টা প্ৰশ্ন আছে, প্ৰতিটো আমি সমাধান কৰিম। এক নম্বৰটো আমি লৈছোঁ প্ৰথমত। এক নম্বৰটো হ'ল x পাৱাৰ 5 হৰণ x কিউব। তো এইটো আমি কি আছে যে একে সংখ্যা দুটা x আৰু x হৰণ হৈ আছে, তেতিয়াহ'লে সিহঁতৰ যিবিলাক ঘাত আছে এক্সপনেণ্ট বুলি কোৱা হয়, এই ঘাতবোৰ কি হ'ব? মাইনাছ হ'ব। কাৰণ একে সংখ্যা হৰণ থাকিলে সিহঁতৰ ঘাতবোৰ কি হয়? মাইনাছ হয়। তো ইয়াত আমি কি কৰিম? x পাৱাৰ 5 মাইনাছ 3, এই মাইনাছখিনি আমি xৰ ওপৰত কৰিব লাগিব, কাৰণ ঘাতবিলাকহে মাইনাছ কৰি আছোঁ আমি। তো x দুটাৰ পৰা আমি এটাহে লিখিব লাগিব। তো এতিয়া কি হ'ব? 5ৰ পৰা 2 গ'লে 3 গ'লে 2 থাকিব। তো x স্কোৱাৰ হ'ব তেতিয়াহ'লে। এইটো আছিল 1 নম্বৰ। 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে a পাৱাৰ 8 হৰণ a পাৱাৰ 5। ইয়াতে কি হ'ব? a পাৱাৰ 8 মাইনাছ 5, কাৰণ একে সংখ্যা a আৰু a হৰণ হৈ আছে, পাৱাৰবোৰ মাইনাছ হ'ব। তো ইয়াতে a পাৱাৰ 3 হ'ব। 8ৰ পৰা 5 মাইনাছ কৰিলে 3 থাকিব। তাৰপিছত 3 নম্বৰটো আমি লওঁ। 3 নম্বৰত আমাৰ আছে a পাৱাৰ 10 হৰণ a পাৱাৰ 4। ইয়াতে আমি a পাৱাৰ 10 মাইনাছ 4 কৰিম। ইয়াতে a 10ৰ পৰা 4 গ'লে বিয়োগ কৰিলে 6 থাকিব, a পাৱাৰ 6 হ'ব। তো এইটো আছিলে 3 নম্বৰ। এতিয়া 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে a পাৱাৰ 6 হৰণ a আছে। তো ইয়াতে ছিংগল a আছে, মানে যিকোনো সংখ্যাৰ ওপৰত মনে মনে 1 থাকে পাৱাৰ হিচাপে। তো এইটো আমি কি কৰিম? ইয়াতে আমি a পাৱাৰ 6 মাইনাছ 1 আমি লিখিম। তো ইয়াতে কি থাকিব? 6ৰ পৰা 1 গ'লে 5 থাকিব, a পাৱাৰ 5 হ'ব। তাৰপিছত আমি 5 নম্বৰটো লৈছোঁ। 5 নম্বৰত আছে x হৰণ x। ইয়াত কি হ'ব? xৰ ওপৰত 1 আছে পাৱাৰ, তো 1 মাইনাছ 1, তেতিয়াহ'লে কি হ'ব? x পাৱাৰ 1ৰ পৰা 1 গ'লে 0 হ'ব। তো কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ 0 হ'লে কি হয়? এনচাৰটো 1 হয়। গতিকে এইটো 1 হ'ব। তেতিয়া 6 নম্বৰটো লৈছোঁ। 6 নম্বৰত আছে p পাৱাৰ 7 হৰণ p পাৱাৰ 7। তো ঠিক এইটো সমান সমান পাৱাৰ আছে, যে 7 মাইনাছ 7, তো 7ৰ পৰা 7 গ'লে p পাৱাৰ 0 হ'ব। তেতিয়া 0 যদি হয়, এইটোৰো এনচাৰ 1 হ'ব। এতিয়া আমি 7 নম্বৰটো লৈছোঁ। 7 নম্বৰত আছে মাইনাছ x স্কোৱাৰ হৰণ x স্কোৱাৰ। ইয়াতে কি হ'ব? মাইনাছ x পাৱাৰ 2 মাইনাছ 2, কাৰণ ইয়াতে হৰণৰ ক্ষেত্ৰত কি হয়? যদি মাইনাছ আৰু প্লাছ হৰণ কৰা হয় তেতিয়া মাইনাছ হ'ব। ইয়াতে আমাৰ কি হৈ আছে যে ইয়াৰ লগত মনে মনে ইয়াতে প্লাছ আছে, তো প্লাছ আৰু মাইনাছে কি হ'ব? মাইনাছ হ'ব। তো সেইকাৰণে মাইনাছটো থাকি যাব। তো 2ৰ পৰা 2 গ'লে ইয়াত কি হ'ব? মাইনাছ xৰ ওপৰত 0 হ'ব। আৰু মাইনাছটো আমি ৰাখি দিওঁ। তাৰপিছত ইয়াতে কি হ'ব? xৰ পাৱাৰ 0 হোৱাৰ কাৰণে ইয়াত 1 হ'ব। তো আমাৰ এনচাৰটো হ'ব -1। এতিয়া আমি 8 নম্বৰটো লৈছোঁ। 8 নম্বৰত আছে 14ab হৰণ 7a। ইয়াত আমাৰ 14ক 7ৰে হৰণ দিম, আমি সংখ্যাৰে হৰণ কৰিম। আৰু a পাৱাৰ কি হ'ব? 1 মাইনাছ 1, আৰু কি আছে? b আছে। তো bটো এনেকৈ থাকিব, bৰ পাৱাৰ, আৰু ইয়াতে b নাই কাৰণ আমি ছিংগল b এনেকৈ ৰাখিম। তাৰপিছত 7 14ৰ ভিতৰত দুবাৰ হৰণ যাব, দুবাৰ। এতিয়া এই ক্ষেত্ৰত 1ৰ পৰা 1 গ'লে কিমান থাকিব? a পাৱাৰ 0b। তো ইয়াতে কি হ'ব? 2 ইনটু ইয়াৰ কাৰণে 1 হ'ব, ইনটু b। তো 2 1 গুণে 2, আৰু b হ'ব 2b হ'ব এনচাৰ। এতিয়া 9 নম্বৰটো লৈছোঁ। 9 নম্বৰত আছে -19 abc কিউব হৰণ -19 abc কিউব। ইয়াতে আমি কি কৰিম? -19 ডিভাইডেড বাই -19 সংখ্যা দুটা আমি হৰণ কৰিলোঁ। তাৰপিছত ইয়াতে আমাৰ কি হৈ আছে? প্ৰতিটো এটা এটাকৈ আছে। তো -1 মাইনাছ 1, b 1 মাইনাছ 1, আৰু চিৰ ক্ষেত্ৰত কি হ'ব? 3 মাইনাছ 3।
পাৱাৰ কেইটা আমি মাইনাছ কৰি দিলোঁ। এতিয়া 19 ভিতৰত এবাৰ যাব, মাইনাছ মাইনাছ প্লাছ হ'ব আৰু ইয়াতে কি হ'ব 1 এইটো 1ৰ পৰা 1 গ'লে পাৱাৰ 0 আৰু 1ৰ পৰা 1 গ'লে বি পাৱাৰ 0 এইবিলাক পূৰণ আৰু চি 3ৰ পৰা 3 গ'লে চি পাৱাৰ 0 হ'ব। তো প্ৰতিটোৰ ওপৰত যদি পাৱাৰ 0 হ'ল তেতিয়া প্ৰত্যেকটো 1 এনচাৰ হ'ব। তো 1 1 এই তিনিটা পূৰণ কৰিলে কি হ'ব এনচাৰটো 1 পাম আমি। তো এইখিনি এনচাৰ 9 নম্বৰত। এতিয়া আমি 10 নম্বৰটো লৈছোঁ। 10 নম্বৰটো হ'ল যে -108 m পাৱাৰ 6 m n স্কোয়ার x হরণ 12 m কিউব x। তো ইয়াত আমি -108ক হরণ কৰিম আমি 12ৰে। তাৰপিছত m পাৱাৰ 6 ইয়াত আছে m পাৱাৰ 3, তো এইটো মাইনাছ হ'ব। n স্কোয়ার ইয়াত n নাই, গতিকে n স্কোয়ার থাকি যাব। তাৰপিছত x ইয়াত এটা হয়তো 1 - 1। তাৰপিছত 12 ইয়াতে হৰণ যাব কিমান বাৰ 12 ইয়াত আমাৰ যদি আমি 2 ৰে কাটাকাটি কৰোঁ 2 6 বাৰ যাব, 2 ৰে কাটিলে ইয়াতে 5 বাৰ আৰু 4 বাৰ, এতিয়া 6 7 6 8 গুণ 48 6 9 গুণ 54, গতিকে ইয়াত 9 বাৰ যাব হৰণ 9 বাৰ, গতিকে 9 পাম আমি আৰু মাইনাছটো থাকি যাব -9। তাৰপিছত ইয়াত m পাৱাৰ 6ৰ পৰা 3 গ'লে 3 থাকিব, n স্কোয়ার থাকিব আৰু ইয়াতে xৰ পাৱাৰ 0 হ'ব, 0 মানে 1 হ'ব তেতিয়াহ'লে। তো -9 m কিউব x স্কোয়ার এইটোৰ কাৰণে 1, তো 1 পূৰণ হ'লে এইখিনিয়ে হ'ব -9 m কিউব x স্কোয়ার, সরি x নহয় এইটো n হয় n স্কোয়ার, এইটো হ'ব এনসাৰ। তো এইখিনি আছিল 1 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান। এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 2 নম্বৰত কৈছে হৰণ ফল নিৰ্ণয় কৰা। ইয়াত দুটাকৈ পদ আছে, এটা পদৰে হৰণ কৰিব লাগে। তো ইয়াত আমাৰ প্ৰথমটো আমি লৈছোঁ প্ৰথমত 1 নম্বৰটো হ'ল 3x + 6y হৰণ 3। তো ইয়াক আমি কেনেকৈ হৰণ কৰিম যে 3x + 6y ডিভাইডেড বাই 3 এনেকৈ আমি হৰণ কৰি দিলোঁ। তো ইয়াত আমি কি কৰিম 3x/3 + 6y/3, তো এনেকৈ আমি ভাগ কৰি দিলোঁ দুয়োটাৰ ক্ষেত্ৰত হৰণ হৈ আছে, গতিকে 3 3 ইয়াতে কেঞ্চেল আৰু ইয়াতে দুবাৰ হৰণ যাব, গতিকে ইয়াত আমি x পালোঁ আৰু ইয়াতে 2y আমি পাম। তো 1 নম্বৰটো হ'ল। এতিয়া আমি 2 নম্বৰটো কৰিছোঁ। 2 নম্বৰত আছে আমাৰ 7a - 14 হৰণ -7। তো ইয়াতে আমি হেৰি কৰিম 7a - 14 ডিভাইডেড বাই -7। তো ইয়াতে 7a বাই -7 মাইনাছ 14 বাই -7, ইয়াতে 7 7 কেঞ্চেল হ'ল, মাইনাছ ৰৈ গ'ল, -a হ'ব, মাইনাছ মাইনাছ প্লাছ হ'ব, ইয়াতে 7 14ৰ ভিতৰত দুবাৰ যাব, গতিকে 2। তো এইটো আমি পালোঁ 2 নম্বৰৰ সমাধান। এতিয়া আমি 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আছে আমাৰ 3 নম্বৰত দিয়া আছে 8x + 4 হৰণ 2। তো ইয়াতে 8x + 4/2 8x/2 + 4/2, ইয়াতে 2 8ৰ ভিতৰত 4 বাৰ হৰণ যায়, x থাকি গ'ল, প্লাছ 2 4ৰ ভিতৰত দুবাৰ হৰণ যাব, গতিকে এইখিনি আনসাৰ হ'ব। 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে 14t + -14 হৰণ 14। ইয়াতে 14t - 14 ডিভাইডেড বাই 14, তো 14t/14 প্লাছ -14/14। ইয়াতে 14 14 কেঞ্চেল, t থাকিব, -14 14ৰ ভিতৰত এবাৰ হৰণ যাব, যে t - 1 এনসাৰ হ'ব। এতিয়া 5 নম্বৰটো লৈছোঁ। 5 নম্বৰত আছে -40a - 30 হৰণ -10। ইয়াতে -40a হৰণ -30 হৰণ -10, -40a হৰণ -10 -30 ডিভাইড 10, ইয়াতে 4 বাৰ হৰণ যাব, তো ইয়াতে আমাৰ কি হ'ব 4a মাইনাছ মাইনাছ প্লাছ হ'ব আৰু ইয়াতে 3 বাৰ হৰণ যাব 3, গতিকে এইটো আনসাৰ হ'ব। এতিয়া আমি 6 নম্বৰটো লৈছোঁ। তো 6 নম্বৰত আমাৰ আছে 6 নম্বৰত দিয়া আছে 18y² - 36y
সরি হরণ 9y। তো ইয়াতে 18y স্কোয়ার মাইনাস ডিভাইডেড বাই এখানে লিখি লওঁ মাইনাস 36y বাই 9y। তাৰপিছত 18y স্কোয়ার বাই 9y মাইনাস 36y বাই 9y। তো ইয়াতে আমাৰ 9 18 ভিতৰত দুবাৰ হৰণ যাব আৰু y দুটাৰ পৰা এটা গ'লে এটা y থাকিব মাইনাস ইয়াত 9 y কেনসেল আৰু 9 36 ভিতৰত 4বাৰ হৰণ যাব। গতিকে এইটো আমাৰ হৈ গ'ল। এতিয়া আমি 7 নম্বৰটো লৈছো। 7 নম্বৰটো হৈছে x পাৱাৰ 8 প্লাস x স্কোয়ার হৰণ x স্কোয়ার। তো x পাৱাৰ 8 প্লাস x স্কোয়ার বাই x স্কোয়ার ইয়াতে আমাৰ কি হ'ব x পাৱাৰ 8 ডিভাইডেড বাই x স্কোয়ার প্লাস x স্কোয়ার বাই x স্কোয়ার। ইয়াতে আমি কি কৰিম 8টা x ৰ পৰা 2টা x মাইনাস কৰিম কাৰণ ইহঁতৰ হৰণ হৈ আছে পাৱাৰবোৰ মাইনাস হ'ব। গতিকে ইয়াতে আমাৰ কি হ'ব x পাৱাৰ 6 হ'ব আৰু x স্কোয়াৰ ভিতৰত এবাৰ হৰণ যাব। গতিকে 1 পাম আমি। তাৰপিছত আমি 8 নম্বৰটো লৈছো। এইখিনি হল 8 নম্বৰ। আমাৰ 8 নম্বৰত দিয়া আছে 9x স্কোয়ার y স্কোয়ার প্লাস 3xy স্কোয়ার x স্কোয়ার y মাইনাস 6x স্কোয়ার y স্কোয়ার হরণ 3xy। ইয়াত আমি কি কৰিম 9x স্কোয়ার y স্কোয়ার প্লাস 3x স্কোয়ার y মাইনাস 6x স্কোয়ার y স্কোয়ার হরণ 3xy। তাৰপিছত আমি এইখিনি ভাগ কৰি দিম 9x স্কোয়ার y স্কোয়ার বাই 3xy তাৰপিছত প্লাস 3x স্কোয়ার y বাই 3xy তাৰপিছত মাইনাস 6x স্কোয়ার y স্কোয়ার বাই 3xy। এতিয়া আমি এইখিনি কি কৰিম হৰণ কৰি দিম। এতিয়া ইয়াতে 3 ইয়াতে 3বাৰ হৰণ যাব 9ৰ ভিতৰত x দুটাৰ পৰা এটা বাদ গ'লে এটা x থাকিব y দুটাৰ পৰা এটা গ'লে y এটা থাকিব। তাৰপিছত প্লাস 3 3 কেনসেল x দুটাৰ পৰা এটা গ'লে এটা থাকিব x y কেনসেল হ'ব ইয়াতে। তাৰপিছত মাইনাস 3 6ৰ ভিতৰত দুবাৰ হৰণ যায় তো x দুটাৰ পৰা এটা গ'লে এটা থাকিব y দুটাৰ পৰা এটা গ'লে এটা y থাকিব। তাৰপিছত ইয়াতে আমাৰ 3টা x y আছে ইয়াতে দুটা মাইনাসত আছে তো দুটা বাদ গ'লে এটা x y থাকিব প্লাস x থাকিব। তো এইটো হ'ব আমাৰ এনসার। এতিয়া আমি 9 নম্বৰটো লৈছো। 9 নম্বৰটো 6a স্কোয়ার b স্কোয়ার মাইনাস 3abc প্লাস 9abd হরণ 1/3ab। ইয়াতে আমাৰ 6a স্কোয়ার b স্কোয়ার মাইনাস 3abc প্লাস 9abd হরণ 1/3ab। এইখিনি কৰাৰ পিছত আমি কি কৰিম ভাগ কৰিম। এতিয়া 6a স্কোয়ার b স্কোয়ার বাই 1/3ab মাইনাস 3abc বাই 1/3ab তাৰপিছত প্লাস 9abd ডিভাইডেড বাই 1/3ab। এইখিনি ভাগ কৰাৰ পিছত এতিয়া কি কৰিম ইয়াতে আমাৰ কি হ'ব যে 6 আৰু এই যেটো ভগ্নাংশ আছে এইটো হৰণ হৈ 3 ওপৰত যাব অৰ্থাৎ এনেকুৱা বস্তু যে 6 হৰণ আছিলে 1/3 ৰ লগত এতিয়া এইটো উল্টাই দিলে কি হ'ব পূৰণ হ'ব। তো ইয়াতে আমাৰ কি হ'ব যে ইয়াতে a স্কোয়ার মাইনাস এটা a বাদ যাব ইয়াতে তাৰপিছত v দুটাৰ পৰা এটা বাদ যাব তলৰ v টো। তো এইখিনিত ভিতৰত এইখিনি হ'ব। তাৰপিছত ইয়াতে এইটো যদি কৰো আমি যে 6 * 3 হ'ব কাৰণ এইটো উল্টি গৈ পূৰণ হ'ব 1 টো তলত যাব তলে মনে মনে থাকিব গতি 1 টো লিখিব নালাগে। তাৰ লগত ইয়াত কি হ'ব a এটা আহিব আৰু b এটা আহিব। ইয়াতে 3 6 গুণে কিমান হ'ব 18ab। তাৰপিছত এইখিনি কৰো আমি মাইনাস ইয়াতো 3 3 গুণ 9 হ'ব গতিকে আমি ডাইৰেক্ট 9 দিলো ab a কেনসেল গ'ল b কেনসেল গ'ল গতিকে ইয়াত c থাকিব। তাৰপিছত প্লাস 3 9 গুণ 27 ইয়াত a কেনসেল b কেনসেল d থাকিব গতিকে আমি কিমান পাম লাষ্টত আমি এইটো লাইন লিখিছো 9c প্লাস 27d। এইটো आंसर আমি পাম। এতিয়া আমি 10 নম্বৰটো লওঁ। ইয়াতে এইখিনি আমাৰ দিয়া আছে minus 10x square y square plus 15x square y cube minus 5x cube y square হরণ minus 5/2 x square y square। গতিকে ইয়াত আমি এটা এটাকে ডাইৰেক্ট এইটোৰ লগত বহাই দিও আমি যে minus 10
ইয়াৰ লগত আমি ইনটু কৰিম, এইটো উল্টাই দি আমি -2/-5, কাৰণ হৰণ আছিল, এইটো পূৰণ কৰিলে উল্টি যাব। তাৰপিছত এক্স ৱাইৰ ক্ষেত্ৰত আমি কি কৰিম, এক্স স্কোৱাৰ ৱাই স্কোৱাৰ বাই এক্স স্কোৱাৰ ৱাই স্কোৱাৰ, এইখিনি আমি কৰিলোঁ। তাৰপিছত প্লাছ আছে 15ৰ লগত আমি পূৰণ কৰিম 2/-5। তাৰপিছত ইয়াত আছিল এক্স স্কোৱাৰ ৱাই কিউব ডিভাইডেড বাই এক্স স্কোৱাৰ ৱাই স্কোৱাৰ। তাৰপিছত -5 আছে, 5ৰ লগত পূৰণ হ'ব 2/-5। তাৰপিছত ইয়াত আছিলে এক্স কিউব ৱাই স্কোৱাৰ ডিভাইডেড বাই কি হ'ব, এক্স স্কোৱাৰ ৱাই স্কোৱাৰ। ইয়াতে 5 ইয়াত হৰণ যাব দুবাৰ, 2 দুগুণে 4 হ'ব, মাইনাছ মাইনাছ প্লাছ হ'ব, এক্স স্কোৱাৰ কেঞ্চেল, ৱাই স্কোৱাৰ কেঞ্চেল, গতিকে 4 থাকিব। তাৰপিছত প্লাছ 5 ইয়াতে 3বাৰ হৰণ যাব, মাইনাছে প্লাছে মাইনাছ হ'ব, এইটো মাইনাছ লিখি দিওঁ আমি, -3 দুগুণে 6, এক্স স্কোৱাৰ কেঞ্চেল, ৱাইৰ 3টাৰ পৰা 2টা গ'লে এটা থাকিব ৱাই। তাৰপিছত মাইনাছ মাইনাছ প্লাছ, ইয়াতে 5 কেঞ্চেল, 2 থাকিল, ইয়াতে 3টাৰ পৰা 2টা এক্স গ'লে এটা এক্স থাকিব, ৱাই স্কোৱাৰ কেঞ্চেল হ'ব। আমি আনচাৰটো পালোঁ 4 - 6y + 2x। এইটো আমি এনেকৈ লিখিব পাৰোঁ, 2xটো আমি আগত দিলোঁ, -6y + 4, 4টো আমি লাষ্টত দিলোঁ। এইটো হ'ল এনচাৰ। এতিয়া আমি 11 নম্বৰটো লৈছোঁ। তো এইটো হ'ল আমাৰ 11 নম্বৰ, 4x² y - 7xy - y² হৰণ -x² y²। তো ইয়াত আমি কি কৰিম, 4x² y বাই -x² y² লিখিলোঁ, -7xy বাই -x² y² y² বাই -x² y² লিখিলোঁ। এতিয়া ইয়াতে ওপৰত থাকিব x² কেঞ্চেল দিলোঁ, এইটো আমি কেঞ্চেল দিলোঁ। তাৰপিছত y ইয়াৰ পৰা 2টা গ'লে, ইয়াৰ পৰা এটা এটাকে বাদ গ'লে তলত এটা থাকিব, গতিকে -y তলত থাকিব, তলত বেছি আছে সেইকাৰণে তলত এটা থাকি যাব, তো এই ওপৰত ৰৈ গ'ল 4। তাৰপিছত মাইনাছ মাইনাছ প্লাছ হ'ব, ইয়াতে আমাৰ কি হ'ব, তলত দুটা দুটাকৈ আছে, x দুটা আছে, y দুটা আছে, ওপৰত এটা এটাকে বাদ গ'লে ওপৰত অকল 7 থাকিব আৰু তলত এটা এটাকে x আৰু y থাকি যাব। তাৰপিছত মাইনাছ মাইনাছ প্লাছ, ইয়াত y² কেঞ্চেল যাব, ওপৰত 1 থাকিব মনে। তাৰপিছত তলত থাকিব x²। তো এইটো আমাৰ এনচাৰ। যদি আমি এইটো চিৰিয়েল লিখিব যাওঁ, x² 1/x² এনেকৈ আহিব আগত, তাৰপিছত আমি এইটো লাষ্টত লিখিব পাৰোঁ যে তাৰপিছত +7/xy মাইনাছ এইটো আমি 4/y লিখিম। তো এইটো এনচাৰ হ'ল। এতিয়া আমি 12 নম্বৰটো লৈছোঁ। ইয়াত 12 নম্বৰটো হ'ল 4x² y² -12xy -24 হৰণ 4xy। এইটো আমি কি কৰিম, 4x² y² বাই 4xy দিলোঁ, -12xy বাই 4xy দিলোঁ আমি, তাৰপিছত -24/4xy আমি প্ৰত্যেকৰ তলতে দি দিলোঁ। এতিয়া 4 কেঞ্চেল, x এটাকে থাকিব ইয়াত ওপৰত, xy, x আৰু y এটাকৈ থাকিব, এটা এটাকে তলৰকেইটা বাদ যাব, -4 ইয়াতে 3বাৰ হৰণ যাব, xy কেঞ্চেল গ'ল। তাৰপিছত 4 ইয়াতে 6বাৰ হৰণ যাব, তলত xy থাকি গ'ল। এইটো হ'ব এনচাৰ। এতিয়া আমি এইখিনি আছিল আমাৰ কি 2 নম্বৰ প্ৰশ্ন যিকেইটা আছিলে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ। এতিয়া আমি হেৰি কৰিম, 3 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰোঁ আহা। 3 নম্বৰ প্ৰশ্নত কৈছে, তলত দিয়াবোৰৰ প্ৰতিটোৰ ক্ষেত্ৰত প্ৰথম ৰাশিটোক দ্বিতীয় ৰাশিটোৰে ভাগ কৰি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। ভাগশেষ লিখা। তো আমি এটা এটাকে লওঁ। প্ৰথমত এইটো হ'ল আমাৰ 1 নম্বৰ, x² + 6x + 5। তো ইয়াক হৰণ কৰি, এইখিনিক হৰণ কৰিব লাগে ইয়াত এইটোৰে। তো আমি হৰণ কৰি দিওঁ, x + 1 x² + 6x + 5, তেনেকৈ হৰণ বহাব লাগিব। এতিয়া ইয়াতে আমাৰ হৰণ আমি কিহেৰে কৰিম, যে এইখিনিৰ ভিতৰত কিমানবাৰ হৰণ যাব সেইটো আমি উলিয়াব হ'লে, যে প্ৰথম যিটো আমাৰ ইয়াতে ৰাশি আছে, ইয়াৰে প্ৰথম ৰাশিটো, এই ৰাশিটোৰে ইয়াক প্ৰথমত হৰণ কৰিব লাগিব। তো কেনেকৈ, যে x² বাই x, এইটোৰে এইটোক হৰণ। তো
তেতিয়াহ'লে কি হ'ব যে ইহঁতে এক্স দুটাৰ পৰা এটা বাদ যাব, কাৰণ হৰণ থাকিলে পাৱাৰবোৰ মাইনাছ হয়। তেতিয়া কি থাকিব, এক্স এটা থাকি যাব। তেতিয়া ওপৰত এক্স যাব এটা, তো এক্স আৰু এক্স পূৰণ কৰিলে তেতিয়া কি হ'ব, এক্স স্কোৱাৰ হ'ব, কাৰণ পাৱাৰ তেতিয়া যোগ হৈ যাব। ইয়াৰে এক ইয়াৰে এক পূৰণ, একে সংখ্যা পূৰণ হ'লে পাৱাৰ যোগ হয়। তাৰপিছত এক্সৰ লগত 1 পূৰণ হ'লে এক্স হ'ব, গতিকে ইয়াতে এক্স হ'ব। তাৰপিছত ইয়াত আমি মাইনাছ কৰি দিম, মাইনাছ কৰোঁতে তলৰ চিনবোৰ কি হয়, পৰিৱৰ্তন হৈ যায়, অৰ্থাৎ বদলি যায়। প্লাছটো মাইনাছ হয় আৰু মাইনাছটো প্লাছ হৈ যায়। এতিয়া এইটো কেঞ্চেল হ'ব, কাৰণ এইটো মাইনাছ ধৰিব লাগিব, ওপৰটো প্লাছত আছে। তাৰপিছত ইয়াত 6টা প্লাছত আছে আৰু ইয়াত মাইনাছ ধৰিলে ইয়াত কিমানটা নামিব, 5টা এক্স নামিব আৰু 5। তাৰপিছত আকৌ আমি কি কৰিম, ওপৰত কি দিম সেইটো ওলাব হ'লে এইটোৰে ইয়াক হৰণ কৰিব লাগিব। তো 5x যদি আমি এক্সেৰে হৰণ কৰোঁ, এক্সেৰে, তেতিয়া এক্স এক্স কেঞ্চেল হ'লে 5 থাকিব। ইয়াত প্লাছত আমি 5 লিখিম, কাৰণ দুটা প্লাছত আছে। তো 5 ইনটু এক্স 5x আৰু 5 গুণে প্লাছ 5, ইয়াতে 0 থাকিল। এতিয়া আমি ভাগ ফল কিমান পালোঁ, ভাগ ফল x প্লাছ 5 হ'ব, x প্লাছ 5 আৰু ভাগ শেষ কিমান পালোঁ, ভাগ শেষ 0। এইটো কৰিলোঁ। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 2 নম্বৰ, এইখিনিয়ে হৰণ কৰিব লাগে। তো হৰণটো আমি কৰি দিওঁ, x মাইনাছ 1 হৰণ এক্স স্কোৱাৰ মাইনাছ 3x প্লাছ 2। এতিয়া যদি হৰণ কৰোঁ, ইয়াতে এক্স স্কোৱাৰে ইয়াক হৰণ কৰিলে, এক্সেৰে এটা এক্স বাদ গ'লে এটা থাকিব, গতিকে দুটাৰ পৰা এটা গ'লে এটা থাকে। এক্স আৰু এক্স পূৰণ হ'লে এক্স স্কোৱাৰ হ'ব, আৰু এক্সৰ লগত -1 পূৰণ কৰিলে কি হ'ব, এক পূৰণ এক্স মানে এক্স হ'ব, মাইনাছ ইয়াৰ লগত প্লাছ আছে, তো মাইনাছে প্লাছে মাইনাছ হ'ব এক্স। ইয়াতে আমি 1 বুলি ধৰিম, মনে মনে এটা এক্স আছে, ইয়াতে 3টা আছে, গতিকে এইটোতো কেঞ্চেল হৈ যাব, এইটো প্লাছত ধৰিব লাগিব, কাৰণ এইটো মাইনাছত আছে। এতিয়া তলৰ লাইনৰ কি হয়, পৰিৱৰ্তন হয় চিনবোৰ। এতিয়া এইটো যদি প্লাছ হয়, এটা প্লাছত 3টা মাইনাছত, তো 3টাৰ পৰা এটা বাদ গ'লে মাইনাছ 2টা এক্স থাকিব প্লাছ 2। এতিয়া এক্স আৰু এক্স কেঞ্চেল, -2 ওপৰত যাব, -2, তো 2 পূৰণ এক্স মাইনাছ 2x আৰু মাইনাছ মাইনাছ প্লাছ 2 গুণে 2, তো ইয়াতে 0 হ'ল। এতিয়া আমাৰ ভাগ ফল পালোঁ আমি, ভাগ ফল x মাইনাছ 2 আৰু ভাগ শেষ 0। এতিয়া 3 নম্বৰটো লৈছোঁ। 3 নম্বৰত আমাৰ দিয়া আছে x স্কোৱাৰ প্লাছ 4x মাইনাছ 21 x প্লাছ 7। তো x প্লাছ 7এৰে আমাৰ হৰণ কৰিব লাগে, x স্কোৱাৰ প্লাছ 4x মাইনাছ 21। ইয়াতে আমাৰ ওপৰত x যাব, কাৰণ দুটাৰ পৰা এটা গ'লে এটা x ওপৰত যাব, x স্কোৱাৰ হ'ব আৰু 7x হ'ব, প্লাছ 7x। তো এইটো কেঞ্চেল গ'ল, এইটো আমি মাইনাছত ধৰিম। এইটো মাইনাছত ধৰিলে 7টা মাইনাছত আৰু 4টা প্লাছত, 7টাৰ পৰা 4টা গ'লে মাইনাছত থাকিব 3টা x, মাইনাছ 21। ইয়াতে x আৰু x কেঞ্চেল গ'ল, -3 ৰ'ল, -3 ওপৰত যাব, তো 3 পূৰণ x মাইনাছ 3x, মাইনাছ আৰু প্লাছে মাইনাছ, 3 7 গুণে 21, ইয়াত 0, ভাগ শেষ। ইয়াৰ পৰা আমি ভাগ ফল কিমান পালোঁ, ভাগ ফল x মাইনাছ 3 আৰু ভাগ শেষ 0। এইটো হ'ল 5 নম্বৰ, 4 নম্বৰ। ইয়াত আমি কি কৰিম, আমি হৰণ কৰি দিওঁ এইখিনি, x প্লাছ 5এৰে x স্কোৱাৰ প্লাছ 9x প্লাছ 20। তো x স্কোৱাৰৰ পৰা এটা বাদ গ'লে এটা x থাকিব, ইয়াত আকৌ পূৰণ কৰিলে x স্কোৱাৰ 5x, তো প্লাছ 5x হ'ব। তো এইটো কেঞ্চেল গ'ল, 9xৰ পৰা 5x গ'লে 4x থাকিব, প্লাছ 20। তো x কেঞ্চেল হ'ল, 4 ওপৰত যাব, প্লাছ 4, 4 ইনটু x 4x, 4 5 গুণে 20, ইয়াতে 20 হ'ব, ইয়াত 0 বাকী থাকিব। দিয়াৰ ফল ভাগ ফল x প্লাছ 4 আৰু ভাগ শেষ 0। এইটো হ'ল 5 নম্বৰ। তো ইয়াত আমি 2x মাইনাছ 3ৰে হৰণ কৰিম, 2x স্কোৱাৰ মাইনাছ x মাইনাছ 3। ইয়াতে আমাৰ কি হ'ব, 2 কেঞ্চেল, x দুটাৰ পৰা এটা
গ'লে এটা থাকিব। তো এইখিনিৰ লগত এইখিনি পূৰণ কৰিলে 2x স্কোয়ার হ'ব, ইয়াৰ লগত পূৰণ কৰিলে -3x হ'ব। তো ইয়াতে এইটো কেঞ্চেল গ'ল। ইয়াত +3টাৰ পৰা এটা গ'লে আমি 2x তলত নামাম, 3 নামিল এইটো। এতিয়া 2 2 কেঞ্চেল, x x কেঞ্চেল, তো এটা 1 থাকিব। যেতিয়া একো বাকী নাথাকে তেতিয়া আমি 1 বুলি ধৰিম। তো একৰ লগত 2x পূৰণ কৰিলে 2x হ'ব, 1 3 গুণ 3 -3 হ'ব। ইয়াতে 0 বাকী থাকিব। therefore ভাগফল x + 1 আৰু ভাগশেষ 0। এতিয়া আমি 6 নম্বৰটো লৈছোঁ। 6 নম্বৰত আমাৰ আছে এইখিনি আছে 12x³ - 20x² - 9x + 15, 3x - 5 এৰে হৰণ কৰিব লাগে। তো ইয়াত আমি লিখি লওঁ 3x - 5 হৰণ 12x³ - 20x² - 9x - 15। ইয়াক আমি ইয়াত কি কৰিম, 3 ৰে হৰণ কৰিম 12, কিমান বাৰ যাব, 4 বাৰ, গতিকে 4 যাব ওপৰত। x 3টাৰ পৰা 2টা গ'লে এটা গ'লে 2টা থাকিব, গতিকে 4x²। তাৰপিছত এইখিনিৰ লগত পূৰণ কৰিম, 4 3 গুণ 12x, x 2টা আৰু এটা 3টা, তাৰপিছত মাইনাছে প্লাছে মাইনাছ, 4 5 গুণ 20x² -20x²। এতিয়া মাইনাছ কৰি দিম আমি। তো এইটো মাইনাছত ধৰিলে 12টা মাইনাছ 12টা প্লাছ কেঞ্চেল যাব। এইটো প্লাছত ধৰিলে এইটো মাইনাছত 20টা আৰু প্লাছত 20টা কেঞ্চেল যাব। এইটো থাকিব কিমান, -9x + 15। এতিয়া ইয়াত আমাৰ 3 9ৰ ভিতৰত হৰণ যাব। ইয়াৰ আগত প্লাছ আছে, ইয়াত মাইনাছ আছে, তো মাইনাছে প্লাছে মাইনাছ হ'ব। 3 ইয়াতে 9ৰ ভিতৰত 3 বাৰ হৰণ যাব, x কেঞ্চেল গ'লে x নাথাকে, গতিকে 3 যাব। তো 3 3 গুণ 9 -9x আৰু 3 5 গুণ 15 প্লাছ মাইনাছ মাইনাছ প্লাছ 15, গতিকে 0 থাকিব ইয়াতে। দিয়াৰ পৰা আমি লিখিম ভাগফল 4x² - 3 আৰু ভাগশেষ 0। এতিয়া আমি 7 নম্বৰটো লৈছোঁ। এইটো আমাৰ 7 নম্বৰ, x³ - 9x² + 17x - 4 হৰণ কৰিব লাগে x - 2 ৰে। তেতিয়াহ'লে x - 2 হৰণ x³ - 9x² + 17x - 4। এতিয়া xৰ ক্ষেত্ৰত 3টাৰ পৰা এটা গ'লে x² ওপৰত যাব 2টা। তো ইয়াত পূৰণ কৰিলে আকৌ কি হ'ব, x³ হ'ব, আকৌ এইটোৰ লগত পূৰণ কৰিলে -2x² হ'ব। এইটো কেঞ্চেল গ'ল। প্লাছত 2টা ধৰিলে 9টা মাইনাছত আছে, 9টাৰ পৰা 2টা গ'লে মাইনাছত 7টা x² থাকিব, প্লাছ 17x - 4। আমি ওপৰকেইটা নমাই দিলোঁ। তাৰপিছত এতিয়া x 2টাৰ পৰা এটা গ'লে আগত মাইনাছে এইটো প্লাছে মাইনাছ হ'ব, 7 যাব ওপৰত। x 2টাৰ পৰা এটা গ'লে এটা x যাব, গতিকে এইখিনি হ'ব। তো এইটোৰ লগত এইখিনি পূৰণ কৰিলে 7xৰ লগত x, তো 7x² হ'ব। তাৰপিছত মাইনাছ মাইনাছ প্লাছ, 7 2 গুণ 14x হ'ব। এতিয়া মাইনাছ কৰিলে এইটো কেঞ্চেল যাব, আৰু ইয়াতে 17ৰ পৰা 14টা গ'লে 3টা x থাকিব, -4। তাৰপিছত x x কেঞ্চেল, 3 ওপৰত যাব প্লাছত, তো 3x হ'ব ইয়াতে, আৰু 3 2 6, প্লাছে মাইনাছে -6। তো ইয়াতে আমাৰ কি হ'ব, এইটো কেঞ্চেল গ'লে এইটো প্লাছত ধৰিলে 6টাৰ পৰা 4টা গ'লে 2টা থাকিব, 2 ভাগ শেষ হ'ব। এতিয়া ভাগফল আমি কিমান পালোঁ, ভাগফল x² - 7x + 3 আৰু ভাগশেষ পালোঁ আমি 2। তো এইটো আমাৰ 8 নম্বৰটো। ইয়াত আমি কৰি দিওঁ যে 2 4ৰ ভিতৰত হৰণ যায় 2 বাৰ। তাৰপিছত x 3টাৰ পৰা এটা গ'লে 2টা থাকিব, গতিকে x²। 2 2 গুণে 4, x 3টা, 2 3 গুণ 6, মাইনাছে প্লাছে প্লাছে মাইনাছে -6x²। এতিয়া এইটো মাইনাছ যাব, এইটো প্লাছ ধৰিলে 6টা আৰু 4টা 10টা হ'ব, তেতিয়া 2টাই প্লাছত আছে, -27x আৰু +16 নমাই দিলোঁ। এতিয়া 2 10ৰ ভিতৰত যাব 5 বাৰ হৰণ, এইটো প্লাছত আছে এইটো প্লাছত আছে, সেইকাৰণে প্লাছ যাব। x 2টাৰ পৰা এটা গ'লে এটা x থাকিব, তো 5 2 গুণে 10x², তাৰপিছত মাইনাছ প্লাছে মাইনাছে মাইনাছ, 5 3 15x, -15x।
তো এইটো কেঞ্চেল যাব। তো এইটো প্লাছত ধৰিলে 27ৰ পৰা 15টা গ'লে কিমানটা থাকে? তো 5 7 12টা থাকিব মাইনাছত প্লাছ 16। তাৰপিছত 2 12ৰ ভিতৰত 6 বাৰ হৰণ যাব, মাইনাছ আৰু প্লাছ ইয়াৰ লগত প্লাছ আছে মাইনাছ হ'ব। তো 2 6 বাৰ হৰণ যায় আৰু x x কেঞ্চেল। তো 6 দুগুণে 12x আৰু 6 3 18 প্লাছ 18। এইটো আমাৰ কি হ'ব? মাইনাছ ধৰিব লাগিব। এইটো 18ৰ পৰা 16টা বাদ গ'লে -2 থাকে, এইটো কেঞ্চেল যাব। এতিয়া ভাগফল আমি পালোঁ, ভাগফল পালোঁ 2x স্কোয়ার প্লাস 5x মাইনাস 6 আৰু ভাগ শেষ -2। 9 নম্বৰটো লৈছোঁ যে 2 - x এৰে হৰণ এইখিনি কৰিব লাগে। তো 7ৰ ভিতৰত 2 হৰণ যায় 14ৰ ভিতৰত 7 বাৰ, 7 দুগুণে 14, আকৌ 7ৰ লগত x পূৰণ কৰিলে মাইনাছ এইটো প্লাছত আছে, তো মাইনাছে প্লাছে মাইনাছ 7 পূৰণ x 7x। তো ইয়াতে এইখিনি কেঞ্চেল যাব। প্লাছত 7টা ধৰিছোঁ, এইটো মাইনাছত আছে 17টা, তো 17ৰ পৰা 7টা গ'লে মাইনাছত 10টা x থাকিব -5x স্কোয়ার। এতিয়া ইয়াত আছে x, তো 2 10ৰ ভিতৰত হৰণ যাব 5 বাৰ, তো 5 ওপৰত যাব, মাইনাছ আৰু প্লাছে মাইনাছ আৰু 5 যাব ওপৰত আৰু x যাব। তো 5 পূৰণ 5 দুগুণে 10 x আৰু 5 মাইনাছ মাইনাছ প্লাছ 5 পূৰণ x-ৰ লগত কৰিলে 5x-ৰ লগত x পূৰণ কৰিলে প্লাছ 5x স্কোয়ার হ'ব। তো এইখিনি কেঞ্চেল যাব। এইটো যদি আমি প্লাছত ধৰোঁ তেতিয়াহ'লে কি হ'ব? এইখিনি আমি মাইনাছত ধৰিলে দুটা মাইনাছ হ'ল, তো -10x স্কোয়ার নামি যাব। তো ইয়াতে আমাৰ গণিতটো অলপ ভুল আছে, ইয়াতে আমাৰ প্লাছ হ'ব, এইটো প্লাছত হ'ব, এইটো প্লাছত হ'ব। তেতিয়া ইয়াত আমাৰ ভাগ শেষ 0 হয়, তেতিয়া এইখিনি 0 হ'ব। therefore ভাগফল আমি 7 - 5x পাম আৰু ভাগ শেষ 0 হ'ব। এতিয়া আমি 10 নম্বৰটো লৈছোঁ। এইটো হ'ল আমাৰ 10 নম্বৰটো। ইয়াত আমাৰ 7x - 4ৰে হৰণ কৰিব লাগে 14x স্কোয়ার। এইটো আমি সংখ্যাটো লাষ্টত লিখিম, এইটো আগত লিখিম, প্লাছ 13x - 15। তো ইয়াত আমাৰ 7 14ৰ ভিতৰত দুবাৰ হৰণ যাব, x দুটাৰ পৰা এটা গ'লে এটা থাকিব। তো 2 7 গুণে 14 x আৰু x স্কোয়ার। এতিয়া মাইনাছ এইটো প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ 2 4 গুণ 8 x হ'ব। তো এইটো মাইনাছ হ'ব, মাইনাছ 8x। এইটো কেঞ্চেল গ'ল। তো মাইনাছটো প্লাছ ধৰিলে 8 আৰু 13 21 হ'ব, 21x। তাৰপিছত -15। এতিয়া 7 21ৰ ভিতৰত হৰণ যাব 3 বাৰ, প্লাছত 3 আৰু x কেঞ্চেল, 3 7 গুণ 21x আৰু 3 4 গুণ 12 -12। ইয়াতে এইটো কেঞ্চেল যাব, ইয়াত প্লাছ ধৰিলে -3 নামিব। তো ইয়াত আমি ভাগফল পালোঁ, ভাগফল 2x + 3 আৰু ভাগ শেষ পালোঁ -3। এতিয়া আমি 11 নম্বৰটো লওঁ। তো এইটো হ'ল আমাৰ 11 নম্বৰ। ইয়াত আমাৰ 2x স্কোয়ার প্লাস x কিউব মাইনাস 4x প্লাস 3 আছে। এইটো x কিউবটো আগত আহিব, তাৰপিছত এইটো যাব, তাৰপিছত এইটো, তাৰপিছত এইটো। তো x - 2 হৰণ কৰিব লাগে। তো ইয়াত আমাৰ কি কৰিম? 3টা x ৰ পৰা এটা x বাদ গ'লে 2টা থাকিব। তো x কিউব পূৰণ কৰিলে আকৌ কি হ'ব? এইটোৰ লগত পূৰণ কৰিলে -2x স্কোয়ার হ'ব, -2x স্কোয়ার। এইটো কেঞ্চেল গ'ল। ইয়াত আমাৰ 4x স্কোয়ার নামিব, এইটো প্লাছত ধৰিলে দুটা প্লাছ আছে। তাৰপিছত -4x প্লাছ 3। এতিয়া x দুটাৰ পৰা এটা গ'লে তো প্লাছ 4x ইয়াতে হ'ব, তাৰপিছত 4x স্কোয়ার মাইনাছে প্লাছে মাইনাছ 2 4 গুণ 8x 8x। এইটো কেঞ্চেল গ'ল, প্লাছত ধৰিলে এইটো 4টাৰ পৰা 8টাৰ পৰা 4টা গ'লে 4টা x থাকিব প্লাছ 3। এতিয়া x কেঞ্চেল, 4 যাব ওপৰত, তো 4 × x 4x 4 2 8 -8। ইয়াতে আমাৰ কি হ'ব? এইটো কেঞ্চেল গ'লে ইয়াত আমাৰ প্লাছ ধৰিলে আৰু ইয়াতে 11 হ'ব। গতিকে আমি ভাগফল কিমান পালোঁ? therefore ভাগফল x² + 4x + 4 আৰু ভাগ শেষ পালোঁ
11 এতিয়া আমি 12 নম্বৰটো লৈছো তো এটা আমাৰ কি হল এটো হল 12 নম্বৰ x - 2 ইয়াতে x পাৱাৰ 4 আগত আহিব তাৰ পিছত -x কিউব আহিব তাৰ পিছত -2x স্কয়াৰ তাৰ পিছত 4x তাৰ পিছত -10 ইয়াত আমি x 4টাৰ পৰা এটা গলে x কিউব ওপৰত যাব তাৰ পিছত পূৰণ কৰিলে x পাৱাৰ 4 হ'ব ইয়াৰ লগত পূৰণ কৰিলে -2x কিউব হ'ব 2x কিউব এইটো ক্যান্সেল যাব প্লাস ধৰিলে দুটা প্লাসত x কিউব এটা বাদ গলে প্লাস এটা x কিউব নামিব -2x স্কয়ার প্লাস 4x -10 আমি গোটেই এটা নামাই দিলো এতিয়া আকৌ x 3টাৰ পৰা দুটা গলে এটা থাকিব প্লাসত x 3টাৰ পৰা দুটা এটা গলে দুটা থাকিব ইয়াত x কিউব হল এইটো লগত পূৰণ কৰিলে -2x স্কয়ার হ'ব এইটো ক্যান্সেল এইটো প্লাসত দুটা ধৰিলে মাইনাসত দুটা তো ক্যান্সেল যাব ইয়াত নামিব 4x - 10 এতিয়া x at x ক্যান্সেল প্লাস 4 ওপৰত যাব 4 * x 4x 4 দুগুণে 8 তো -8 ইয়াত এটো ক্যান্সেল প্লাসত ধৰিলে ইয়াত -2 থাকিব তো ভাগ ফল পালো কিমান ভাগ ফল এইখিনি হল ভাগ ফল x কিউব প্লাস x স্কয়ার প্লাস 4 আৰু ভাগ শেষ -2 তো এইটো হল আমাৰ 13 নম্বৰটো 8x স্কয়ার প্লাস 21x - x কিউব প্লাস 18 6 প্লাস 5x প্লাস x স্কয়ার হৰণ কৰিব লাগে ইয়াৰ পাৱাৰ যেটো বেছি আছে সেইটো আগত বহাইছো তাৰ পিছত এইটো আহিব তাৰ পিছত 21x তাৰ পিছত প্লাস 18 তাৰ পিছত ইয়াৰ ক্ষেত্ৰত x স্কয়ার আগত আহিব 5x তাৰ পিছত 6 আহিব গতিকে x 3টাৰ পৰা দুটা গলে এটা থাকিব ইয়াত পূৰণ কৰিলে হ'ব মাইনাস আৰু মাইনাস প্লাসে মাইনাস হ'ব তো -x কিউব তাৰ পিছত এইটো লগত পূৰণ হলে প্লাসে মাইনাসে মাইনাস 5x স্কয়ার তাৰ পিছত এইটো লগত পূৰণ হলে প্লাসে মাইনাসে মাইনাস 6x -6x তো এইটো ক্যান্সেল যাব প্লাসত ধৰিলে 8 5 13 হ'ব 13x স্কয়ার এইটো প্লাসত ধৰিলে 27x হ'ব প্লাস 18 এতিয়া x স্কয়ার ক্যান্সেল 13 যাব ওপৰত প্লাস 13 13x স্কয়ার 5 13 গুণ 65 x হ'ব তাৰ পিছত 13 6 গুণে 78 প্লাসত 78 হ'ব ইয়াত ক্যান্সেল গলে এইটো এতিয়া এইটো মাইনাসত ধৰিলে মাইনাস থাকিব তো 5 15 পৰা 7 গলে 8 আৰু 5 ৰ পৰা 2 গলে 3 38x থাকিব তাৰ পিছত ইয়াত এইটো মাইনাসত ধৰিলে 8 ৰ পৰা 8 গলে 0 মাইনাস থাকিব 0 7 ৰ পৰা 1 গলে 6 তো 60 থাকিব তো এইখিনি ভাগ শেষ হ'ব ইয়াৰ ফল ভাগ ফল -x প্লাস 13 আৰু ভাগ শেষ -38x -60 কাৰণ ইয়াত x স্কয়ার আছে আৰু ইয়াতে x আছে সেইকাৰণে হৰণ নাযায় সৰু হৈ গৈছে এইটোতকৈ গতি সেইকাৰণে হৰণ নাযায় সেইকাৰণে এইখিনি ভাগ শেষ হ'ব গতি এইখিনি আছিল আমাৰ 3 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান গতি ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ